ইয়াতে সমবেত হোৱাৰ কাৰণে সাংবাদিক বন্ধুসকলক আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ তথা ধন্যবাদ জনাইছোঁ। আমি সচেতন নাগৰিক মঞ্চই আজি বিশেষভাৱে এটা আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে যোৱা পঞ্চায়ত ইলেকশ্যনত আমাৰ চৰকাৰে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত এটা গাইডলাইন বান্ধি দিছিল। সেই ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ যিটো ন্যূনতম অৰ্হতা মেট্ৰিক পাছ আছিল। আমি জনামতে সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত টাবাট্টাৰী উন্নয়ন খণ্ডৰ ব্লকত মেৰেশ্বৰ গাঁও পঞ্চায়তৰ ডুবাচুৰী প্ৰথম খণ্ডৰ ৩ নং ৱাৰ্ডৰ মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আকলিমা খাতুন। তেওঁৰ স্বামীৰ নাম হ'ল নুৰুল ইছলাম। তেখেত যোৱা পঞ্চায়ত ইলেকশ্যনত জয়ী হৈছে। অতি পৰিতাপৰ বিষয় হ'ল যে তেখেত আচলতে মেট্ৰিক পাছ নহয়। আমি সচেতন নাগৰিকে জনামতে বা আমি যিখিনি পাইছোঁ তেওঁ 5-6 লৈকে পঢ়িছিল আৰু তেওঁ এটা ডুপ্লিকেট চাৰ্টিফিকেট কি আছিল নামটো গ্ৰামীণ মুক্ত বিদ্যালয় শিক্ষা সংস্থা দিল্লী তাৰ পৰা এইখন চাৰ্টিফিকেট আনি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল। আমি এই বিষয়ত যোৱা 26 মে 2025 বঙাইগাঁও ডিষ্ট্ৰিক্ট অফিসত ডিস্ট্রিক্ট ছাৰক আমি এটা অৱগত কৰালোঁ, লিখিত এটা কমপ্লেইন দিলোঁ। এই বিষয়ত হয়তো তেখেতে ষ্টেপ লৈ আছে আৰু আশা কৰোঁ অহা দিনত নিশ্চয় ভাল এটা পদক্ষেপ আহিব। কিন্তু যেহেতু আমি জনামতে যিকোনো এটা বোৰ্ডৰ চাৰ্টিফিকেট ৰিকগনাইজ থাকিব লাগে, কিন্তু উক্ত গ্ৰামীণ মুক্ত বিদ্যালয় শিক্ষা সংস্থাৰ কোনো এটা বিভাগৰ লগত ৰিকগনাইজ নাই। তাৰমানে আমাৰ অসমৰ যিটো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ড বামুণীগাঁও, এইটোৱে যোৱা 8/3/24 চনত এনেকুৱা বিদ্যালয়ৰ পৰা কিছুমান ছাত্ৰই পৰ্টেলত আবেদন কৰিছিল। এই ক্ষেত্ৰত আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ড কাউন্সিল বামুণী ময়দান গুৱাহাটী ডাইৰেক্টলি তাহনক এডমিশ্যন নল'ব, সেই পৰ্টেলৰ পৰা তাহনক বাদ দিছে। এইটো ফেক বুলি ঘোষণা কৰিছে। ইয়াৰ উপৰিও ডেপুটি কমিশনাৰ অফ এডুকেশ্যন দিল্লী এই বস্তুটো যে ফেক ইনলিগেল, এইটো 2018 চনত 23 তাৰিখত এইটো ঘোষণা কৰিছে। তাৰমানে আসাম গ্ৰামীণ মুক্ত বিশ্ববিদ্যালয় শিক্ষা সংস্থাটো এটা ফেক আৰু ইনলিগেল বুলি ঘোষণা কৰিছে। সেয়ে আমি ক'ব বিচাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষই যাতে বস্তুটো অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰে আৰু দোষীক মানে এটা শাস্তিমূলক ব্যৱস্থা বা শাস্তি দিয়ে যেন। কাৰণ শিক্ষাৰ মানদণ্ড আমি সকলোৱে জানো। কোনো এজন ব্যক্তিয়ে যদি আজি লিখা পঢ়া নকৰি তেওঁ আজি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, আমাৰ পৰৱৰ্তী প্ৰজন্মই নিশ্চয় এনেকুৱা চাৰ্টিফিকেট কিনি যে ইলেকশ্যন খেলিব পাৰে, এইটো এটা ভুৱা প্ৰচাৰ হ'ব আৰু এই ক্ষেত্ৰত মানুহৰ লেখা পঢ়াৰ বস্তুটো ধাউতি কমিব। গতিকে আমি সচেতন মহলে অনুৰোধ জনাইছোঁ যে বস্তুটো তদন্তমূলে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে আমি চাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও চেনেলত কৈছে যে আমি গাঁৱে গাঁৱে তদন্ত কৰিব লাগিব আৰু পঞ্চায়তত ভুৱা নথি পত্ৰ দিয়া ব্যক্তিসকলক আমি হয়তো বিহিত ব্যৱস্থা ল'ম। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি যাতে অতি সোনকালে অৰ্থাৎ আমাৰ মেৰেশ্বৰ জিপি গঠনৰ ক্ষেত্ৰত অহা 3 তাৰিখত অৰ্থাৎ 3-6 তাৰিখত আমাৰ জিপি বডি গঠন হ'ব। সেয়ে ইয়াৰ আগতে যাতে এটা ব্যৱস্থা লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তেওঁ কম্পিউটাৰ সায়েন্স লৈ মেট্ৰিক পাছ কৰিছে, তাতে 70 মাৰ্ক পাইছে।
হিন্দী বিষয় আমি জনামতে তেওঁ কম্পিউটাৰত বা আপোনালোকে যদি ট্ৰাই কৰে তেওঁ কম্পিউটাৰখন কিজানি অন কৰিব নোৱাৰিব গতিকে এটা ফেক আৰু অবৈধ বুলি আমি জানো গতিকে আপোনালোকেও ইয়াৰ অলপ বিহিত ব্যৱস্থা ল'লে বেছি ভাল হ'ব ইয়াতে স্পষ্ট লিখা আছে এইখিনিত আমি ওপৰখিনি নকওঁ ইয়াতে লিখা আছে ইন ভিউ অফ দ্য এবভ পাব্লিক এক্সামিনেশ্যন কণ্টাক্ট বাই এলাৰ্ট বোৰ্ড নেমলি গ্রামীণ মুক্ত বিদ্যালয় শিক্ষা সংস্থা ইজ ইনলিগেল অ্যান্ড হেয়ার বাই ডাইরেক্ট টু ক্লোজ ডাউন দ্য সেট অ্যান্ড ইনলিগেল অ্যাক্টিভিটিস ফর উইক এইটো আছে ডাইরেক্টর ডেপুটি কমিশনার এডুকেশন দিল্লি গতিকে অনুষ্ঠানটো যেহেতু 23/3/2018 বন্ধ হয়েছে আর তেওঁ মেট্রিক পাস করিল 2022 গতিকে এইটো কেনেকৈ লিগেল হ'ব গতিকে এইটো এটা প্ৰশ্নবোধক চিন ৰৈ গৈছে আৰু ইয়াৰ উপৰিও যেহেতু আমি শুনামতে আবুল কালাম একাডেমি আমবাৰী তাতে কিবা এটা অনুষ্ঠান আছেনে নাই আমি নাজানো বা থাকিবও পাৰে কিন্তু সেইখন যদি আছে তাৰ পৰা যদি মেট্ৰিক পাস কৰিছে সেইখন আমাৰ অসমৰ কোনখন বোৰ্ডৰ লগত জড়িত আৰু তাৰ নথিপত্ৰ কি আছে আমি বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ অনুৰোধ জনাইছোঁ